बेटा আৰু গুড মৰ্নিংতে আৰু ময়ো গুড মৰ্নিংতে ওলাই লালো আৰু আজি মানুহজন যেহেতু দূৰতে ডিউটি গৈছে সেইকাৰণে সোনকালে গ'ল আৰু আজি বেটাক স্কুলত থোৱাৰ দায়িত্ব মৰে আৰু আজিৰ পৰা যেহেতু আমাৰ বেটাৰ এক্সাম আৰু এক্সাম দিবলৈ ওলাই ৰেডি হয় মানে কাৰ ল'ৰা ছোৱালী বাৰু এনেকৈ চাইকেল চলাই থাকে মানে যোৱাৰ আগত আৰু কি ক'ম আমাৰ বেটাৰ চাইকেল পৰি গ'ল আৰু একো নহয় পঢ়িলে আৰু ন হাততো দুখ পালা নাই আৰু এতিয়া বেটা এক্সাম ভালকৈ দিবা দেই আৰু পঢ়িও ল'লা কিতাপো পঢ়ি ল'লা চাইকেলৰ পৰাও পঢ়ি ল'লা এতিয়া এক্সামটো নহয় কিতাপ ৰাতিপুৱা ৰাতি পঢ়িছানে বেটা এতিয়া চোৱা তুমি সেই এক্সামটো ভালকৈ দিবা দেই বেষ্ট অফ লাক বেটা অ'কে বেটা যোৱা দেই তেন্তে আৰু আমাৰ গোটেই কাপোৰ ওলমিয়ে থাকে আৰু তিনিচুকীয়াত বতৰ মানে ধৰিবই নোৱাৰি আকৌ মানে ডাৱৰীয়া হ'লেই আৰু ঠাণ্ডা মানে নুগুচে আৰু মই তেন্তে বেটাক থৈ আহি লওঁ দেই আৰু বতৰ এতিয়া ইমান বেয়া আৰু মই যাবলৈ ওলাইছোঁ বেটাটোক আনিবলৈ পুৰা ঠাণ্ডা তেন্তে মই আনি লওঁ বেটাটোক ভাল হ'ল কি কি আহিছিলে ৰাখি থ'লে ঠিক আছে আৰু তুমি যে স্কুল যোৱাৰ আগতো চাইকেল আহিও চাইকেল কিয় কান্দি থাকিব আৰু দেখিছেনে ইয়াত বতৰ একদম বৰষুণ দিওঁ হৈছে আৰু তেতিয়া কাপোৰবোৰ চেঞ্জ কৰি লওঁ তেন্তে আৰু এয়া আৰম্ভ হৈ গ'ল আৰু এতিয়া আমাৰ বেটাটো স্কুলৰ পৰা আহি পালেহি পাই কৰি খাইছে কি পিঠা লাৰু আৰু চাহ খাইছে সেইটো নোখোৱা ঠিক আছে থৈ দিয়া তাত থৈ দিয়া টেবুলখন প্লেটখনত থৈ দিয়া ঠিক আছে খোৱা আৰু এতিয়া বেটাক মানে স্কুলৰ পৰা মই আনি সোমালোহি আৰু এই চাহ খাব লৈছে ময়ো একাপ চাহ খাওঁ ইমান বতাহ মাৰিছে একদম ফাগুনৰ বতাহ মানে বহুত বতাহ এতিয়া বেটাও চাহ খাই লওক আৰু চাহকাপ খাই লওঁ তেন্তে বাই পাপাক আৰু আমি খালে মিছ কৰোঁ আৰু ন দুইটাই ঠিক আছে খাই লোৱা যাম দেই আৰু আমি আহি পাই গ'লোঁ কালি বোলে এডোখৰত শিৱ পূজা পাতিছে আৰু মই যিহেতু আহিব নোৱাৰোঁ সেইকাৰণে আজি অকণমান বাহিৰৰ পৰাই ভিডিঅ' কৰিছোঁ গেট চেট মৰা বেটা আৰু পাপা আহিবা দেই আহিবা নাই আহিবা আহা ইভিনিঙত আমি বেটা আমি খোজকাঢ়িছোঁ আৰু মই অকণমান ৰাখি থৈ দিলোঁ ভিতৰত মই যিহেতু সোমাব নাপাওঁ আৰু এতিয়া মানে পূজা পতাটো মই আজি ইয়াতে বাহিৰত অকণমান কৰি দিলোঁ আৰু এতিয়া আমি বেটাই আৰু মই গৈ আছোঁ আৰু ফাগুনত কি পূৰা মানে ৰাতি হ'লে গাজনি বতাহ বৰষুণ আহি যায় আৰু ডাৱৰ দেখিছে নহয় পূৰা মানে ৰাতিলৈ সাজু হৈছে আৰু সাজন কাজন কৰি ডাৱৰে আৰু দেহা আৰু মই খোজকাঢ়ি আছোঁ এডাল কিবা তাঁৰ এডাল ছিঙি পৰি আমাৰ বেটাই বেয়া কামবোৰ কৰে দেই বহুত বেয়া কামবোৰ কৰে এডাল তাঁৰডাল ফাটি গ'ল ছিগি গ'ল এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ ইয়াৰ আগৰে আছিলে আৰু এইবোৰ গোটেই কালাৰ কৰিছে সেইকাৰণে গোটেইবোৰ কালাৰটো বেলেগ হৈ আছে আৰু মানে ইয়াত বৰষুণ আহে আৰু তিনিচুকীয়াৰ বতৰ মানিব লাগিব ঠাণ্ডা হ'লে ঠাণ্ডা গৰম হ'লে গৰম আৰু আমাৰ বেটাই কি কৰিছে দমকল কৰিছে ৱা মামা ঘৰত তেনেকুৱা এটা আছে আৰু বৰ্তাহঁতৰ ঘৰতো আছে ন ইয়াত তলৰ পৰা ওপৰ পাই গ'লোঁ গোটেইটো ভাগৰ লাগি গ'ল ওপৰখন ধুনীয়া হৈ গ'ল এতিয়া আৰু কাপোৰ মেলি থাকিবা আৰু বেটাই পূৰা কামত লাগিছে ইয়াত ধুনীয়া লাগিছে আহি আৰু আমাৰ বেটাই বোলে ইয়াত গৰম দিনত বহিবা ঠিক আছে দিয়া বহিবা দিয়া তেন্তে নেপেলাবা তলত সেইটো বেয়া নকৰিবা নেপায় আৰু আমাৰ আজি সৰু ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে বেটা কি কৰিব হয় নি যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু বাই বাই